মাছ ফ্ৰাই কৰি হৈ গৈছে গাইছ মোৰ অলৰেডি। এইফালে আলু পিঁয়াজৰ লগত ধুনীয়াকৈ তেলত ফ্ৰাই কৰি আছোঁ। লগত কেইটামান টেঙা পাত দিম। এইটো টেঙা পাত দেখিছেনে? ধোৱা নাই বৰ্তমান, বাছি কুচি থৈছোঁ। ধুই পেলাই এইটো টেঙা পাতৰ লগত আজি এই মাছটো বনাই খাম। বহুত টেষ্টি হয় দেই। এই টেঙা পাতটো দিলে মানে মোৰ বিৰাট ভাল লাগে এটা কাৰণে। কি ভাল লাগে জানেনে? এই টেঙা পাতটো যেতিয়া এই চব্জিখনত দি দিম নহয়, তেতিয়া যে চব্জিখনৰ কালাৰটো যে ইমান ধুনীয়া উঠে নহয়, কি ক'ব আৰু। একে দেখি খাওঁ খাওঁ লাগে, গম পাইছেনে গাইছ? সেইকাৰণে আজি এইকেইটা মাছৰ লগত এই টেঙা পাতটো বনাবৰ কাৰণে ছিঙি আনিলোঁ, গম পাইছেনে? কোনে কোনে ভাল পায় টেঙা পাতৰ নামটো একদম পাহৰি যাওঁ, গম পায়? কি বুলি বা কয় মানে অসমীয়াত পাহৰি থাকোঁ। এইটো টেঙা পাত জনাবচোন, জানিলে নামটো। মই একেবাৰে মা ঘৰলৈ গ'লে সুধিমকৈ পাহৰি যাওঁ। আজি আমাৰ এয়া ৰাতিৰ আঞ্জাখনৰ কাৰণে বনাই আছোঁ গাইছ। আপোনালোকে কিহেৰে বনাইছে জনাব দেই।